বজালী আৰু ভৱানীপুৰ সৰভোগ সমষ্টিত ২৬ৰ নিৰ্বাচনত এনডিএ শেষ হাঁহি মাৰিব। এই মন্তব্য ডক্টৰ ৰঞ্জিত ডেকাৰ। সাংগঠনিক কাম কাজ আৰু অধিক ত্বৰান্বিত কৰি গৈ আছে অসম গণ পৰিষদ দলে। প্ৰতিদিনেই ৰাইজৰ সৈতে মত বিনিময় তথা সভা সমিতি অনুষ্ঠিত কৰি গৈছে অগপই। ৰাইজে যথেষ্ট পৰিমাণে আঁকোৱালি লৈছে অগপ দলক। প্ৰতিটো সমষ্টিৰ সমান্তৰালকৈ বজালী বিধানসভা সমষ্টিতো অগপই নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে। প্ৰতিটো দিনেই বজালী বিধানসভা সমষ্টিৰ প্ৰান্তে প্ৰান্তে অসম গণ পৰিষদ দলে নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰি আহিছে। বজালী সমষ্টিৰ অন্তৰ্গত হলংবাৰী বজাৰতো এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয়। সভাত অসম গণ পৰিষদ দলৰ যথেষ্ট সংখ্যক দলীয় কৰ্মী তথা সাধাৰণ ৰাইজে অংশগ্ৰহণ কৰে। সভাত অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ ৰয়, উপসভাপতি ডক্টৰ ৰঞ্জিত ডেকা প্ৰমুখ্যে অগপৰ বজালী জিলা সমিতিৰো কেইবাগৰাকী নেতৃত্ব উপস্থিত থাকে। সংবাদ মাধ্যমৰ আগত হোৱা সাক্ষাৎকাৰত উপসভাপতি ৰঞ্জিত ডেকাই কেতবোৰ মন্তব্য প্ৰকাশ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। এনডিএ শেষ হাঁহি মাৰিব। গতিকে এনডিএৰ অংশীদাৰ হিচাপে অসম গণ পৰিষদৰ এগৰাকী কৰ্ণধাৰ হিচাপে আমাৰ দায়িত্ব সংগঠন বঢ়োৱা, আৰু সেয়েহে আমি সাংগঠনিক দিশত কাম কৰিবলৈ এই ঠাইলৈ আহিছোঁ। সময় আহক। ইতিমধ্যে মানে তেখেতৰ কথা ইংগিত দিছে নেকি বজালী যিটো বিধানসভা সমষ্টি আপোনাৰ নামটোৱে ইনডাইৰেক্টলি ঘোষণা কৰিছে আৰু এজিপিক দিয়াৰ কথাটো ঘোষণা কৰা। দুয়োটা সমষ্টিতে এজিপিয়ে শেষ হাঁহি মাৰিব বা বিজেপিয়ে শেষ হাঁহি মাৰিব, অৰ্থাৎ এনডিএ শেষ হাঁহি মাৰিব, অৰ্থটো সেইটো।